So hello students, so as we discuss কৰিম CW 2027 ৰ কাৰণে আমাৰ জাৰ্নিটো কেনেকুৱা হ'ব ঠিক আছে সো তোমালোকৰ এক্সামৰ ওপৰত অকমান ডিসকাস কৰিম যে পেপাৰখন কেনেকুৱা টাইপ আহে CW এক্সামটো কেনেকুৱা হয় ঠিক আছে সো হেখিনি ডিসকাস কৰিম আমি এটা CW 2027 ৰ কাৰণে সো তোমালোকৰ পেপাৰখনত ডিসকাস কৰিলো 480 মাৰ্কছৰ পেপাৰ আহে তোমালোকৰ CW ঠিক আছে কি কি থাকে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স সবতে তোমালোকে 40 questions পাবা okay so গোটেই কিটা questions আছে তোমালোকৰ 120 total number of questions 120 আহি যায় আৰু total marks 480 so এতিয়া +4 পাবা যদি তুমি কারেক্ট কৰিছা -1 পাবা যেতিয়া তোমালোকে ৰং কৰিছা 0 পাবা যেতিয়া অ্যাটেম্প দে কৰা নাই ওকে so এতিয়া so তোমালোকৰ টার্গেট মার্কস কিমান থাকিব লাগে টার্গেটেড মার্কস কিমান থাকিব লাগে টার্গেটেড marks okay targeted marks তোমালোকে 2026 ৰ কাৰণে 2026 ত তোমালোকৰ কাট অফ বহুত আনএক্সপেক্টেড আহিছে ঠিক আছে আনএক্সপেক্টেড বলে তো যে তোমালোকৰ নিয়াৰলি 200 মাৰ্কছত তোমালোকৰ ৰ্যাঙ্ক আহিছিল 200 ৰ ভিতৰত এটো CW 2026 ৰ কাৰণে কাট অফ আছিল ঠিক আছে আৰু নিয়াৰলি 200 মাৰ্কছত 2025 ত তোমালোকৰ আন্ডাৰ 500 ৰ্যাঙ্ক আহি গৈছে এটো CW 2025 বা জেনাৰেল ট্ৰেইনাৰ এইটো ঠিক আছে সো এতিয়া সোৱা এতিয়া যেতিয়া পেপাৰখন তা পায় কাটঅফও কমি যায় অবভিয়াস কথা কিন্তু আমাৰ নিজৰ টাৰ্গেট কি থাকিব লাগে তোমালোকৰ টাৰ্গেট সদায় 200 ৰ আশে পাশে থাকিব লাগে যদি পেপাৰ ইজি আহি যায় কাটঅফ অবভিয়াসলি হাই হ'ব ওকে সো এতিয়া 200 মাৰ্কছত তোমালোকৰ 500 ৰ্যাঙ্ক আহি যায় নরমাল ট্ৰেন্ড হয় তোমালোকৰ আন্ডাৰ 500 ৰ্যাঙ্ক আহিব আৰু তোমালোকে গোটেই কিটা ব্ৰাঞ্চ পাবা AEC JEC সব টপ ব্ৰাঞ্চ পাই যাবা ঠিক আছে এক্সেপ্ট CSC কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন ইঞ্জিনিয়াৰিং এতিয়া বুকস কি তোমালোকে ফলো কৰিব পাৰা ঠিক আছে 1 মেথছৰ কাৰণে তোমালোকে চেংগেজ বুক চাব পাৰা চেংগেজৰ বুক কেখন বা আৰিহান্তৰ যিকোনো বুক আৰিহান্তৰ এটা সব মেথছৰ কাৰণে সব তোমালোকৰ এলজেব্ৰা পাৰ্ট ভেক্টৰৰ পাৰ্ট ট্ৰিগনোমেট্ৰি পাৰ্ট সব বেলেগ কে ঠিক আছে সো মই প্ৰিফাৰ কৰো তোমালোকে চেংগেজ লো আৰু তাৰে এক্সাম্পলৰ কোৱেশ্চনছ বোৰ বেছি ভালকে সলভ কৰা তোমালোকৰ বেনিফিট হ'ব ঠিক আছে সো মইটো প্ৰিফাৰ কৰো চেংগেজ প্লাস আৰু আৰিহান্তৰ যখন 20 ইয়াৰ্ছৰ কোৱেশ্চনছ থাকে 20 ইয়াৰ্ছ JEE মেইনছৰ PYQ থাকে সেইখন লোৱা ওকে সো এই দুখন বুক মেথছৰ কাৰণে সাফিশিয়েন্ট দুখন বুক নহয় চেংগেজৰ কেটা পাৰ্ট আছে 6টা পাৰ্ট আছে ঠিক আছে 6টা নে 5টা ওকে সো চেংগেজৰ বুকখন তোমালোকৰ 3000 ৰ ভিতৰত গোটেই কিখন বুক আহি যাব ঠিক আছে সো অনলাইনত চালে সো 2 নম্বৰ ফিজিক্সৰ কাৰণে সো HC বৰ্মা তো মাস্ট ঠিক আছে HC বৰ্মা প্লাস DC পাণ্ডে লৈ লোৱা হৈ যাব ওকে বেছি বুক প্ৰিফাৰ কৰা নাই মই তোমালোকক দুখন কৰি আছো আৰু কেমিষ্ট্ৰিৰ কাৰণে কি ফাৰ্ষ্টতে তো NCERT মাস্ট NCERT প্লাস MS চৌহানখন ল'ব পাৰা ঠিক আছে নহলে OP টণ্ডন নৰখনো ল'ব পাৰা ঠিক আছে সো এইখন বুকস তোমালোকে ফলো কৰিব পাৰা ওকে সো এতিয়া সো প্ৰাইম মেথছ আসামত তোমালোকৰ কি বস্তু আহিব ওকে সো প্ৰাইম মেথছ আসামত তোমালোকৰ কেমিষ্ট্ৰি মেথছৰ সিলেবাস আহিব ওকে কেমিষ্ট্ৰি সিলেবাস আহিব এতিয়াৰ পৰা আহিব কেতিয়া আহিব মই তোমালোকক জনাই দিম পোষ্ট বা হেৰি থ্ৰু মই তোমালোকক জনাই দিম ওকে সো মেথছৰ কাৰণে সো তোমালোকৰ একদম ইন ডেপথৰ পৰা স্টাৰ্ট কৰিম মই এবাৰ লাষ্ট টাইম কি হৈছিলে ওয়ান্সৰ আছিল এবাৰ ইন ডেপথ যাব কেমিষ্ট্ৰিটো ইন ডেপথ যাব এটা ফিজিক্সৰ কাৰণে সবে সুধিব পাৰে যে ফিজিক্সৰ কাৰণে কি কৰিম সো ফিজিক্সৰ কাৰণে মই চাই আছো সো ফিজিক্সৰ কাৰণেও আহি যাব মই নপঢ়াও বেলেগে পঢ়াব ওকে সো মেথছৰ আৰু কেমিষ্ট্ৰিৰ যোনখিনি ইনঅৰ্গেনিক আৰু অৰ্গেনিক পাৰ্ট সেইখিনি ইনঅৰ্গেনিকৰ কেইটামান চেপ্টাৰ আৰু অৰ্গেনিকৰ গোটেইখিনি প্ৰায় আৰু ফিজিক্যাল কেমিষ্ট্ৰি খিনিটো গোটেইখিনি ওকে আৰু মেথছ আৰু কেমিষ্ট্ৰি খিনি মই চাই দিম তোমালোকক ঠিক আছে সো লাষ্ট টাইম যোনটো CW 2026 ৰ বেটচ আছিল তাৰ পৰা বহুখিনি ভাল ৰেঙ্ক আহিব কাৰণে আহিছে মানে ওকে সো দা ফাৰ্স্ট বেটছৰ পৰা মোৰ ডাবল ডিজিট ৰেঙ্ক আহিছে ওকে দুটা ষ্টুডেন্টৰ ঠিক আছে সো আন্ডাৰ 500 ৰেঙ্কৰ ভিতৰত বহুত কিটা ষ্টুডেন্ট ঠিক আছে সো সোৱা কনসিস্টেন্সি মেইনটেইন কৰিবা ভাস কথা হেতু ঠিক আছে সো CW 2027 বহুত দিন আছে বুলি থৈ নিদিবা বহুত দিন থাকা বুলি থৈ নিদিবা বহুত কম দিন আছে যদি চাব যোৱা যদি তোমাক আন্ডাৰ 500 ৰ্যাঙ্ক লাগে বহুত কষ্ট কৰিব লাগিব সঁচা কথা কৈছো যদি আন্ডাৰ 2000 ৰ্যাঙ্ক লাগে সো
এক্সামৰ দুই এক মাহ আগতে পঢ়ি পেলাও তুমি পাই যাবা, ঠিক আছে। যদি আন্ডাৰ 500 ৰেংক লাগে, তোমাৰ ডিজায়াৰ্ড ব্ৰাঞ্চ লাগে, তো তোমালোকক কনসিস্টেন্ট থাকিবই লাগিব, ঠিক আছে। সো এতিয়া এইটো চেনেলটো এই দুটাটো এতিয়া আহি থাকিব, ঠিক আছে। সো এতিয়া মই কোৱা নাই যে আগষ্ট নহলে সেপ্টেম্বৰত পেইড বেটছ লঞ্চ হ'ব, ওকে। সো তেতিয়ালৈ মই কি কৰি থাকিম বা তোমালোকে কি কৰি থাকিবা তেতিয়ালৈ এই চেনেলটোত তোমালোকৰ ফ্ৰী নোটস আহি থাকিব। এতিয়া আৰু এটা কথা সুধিব পাৰে যে পেইড বেটছ থকাৰ লগে লগে ইউটিউব ডেড হৈ যাব নেকি? ইউটিউব ডেড নহয়। ইউটিউবত পেইড বেটছত মই ইনডেপথত পঢ়াম, সঁচা কথা কৈছো, ইনডেপথ, ঠিক আছে, যাতে JEE মেইনছৰ লৈও হৈ যায়, ওকে। সো 2 নম্বৰত ইয়াতে ইউটিউবত ফ্ৰী আহিব কোনকেইটা, যোনকেইটা ওৱান শ্বট লেকচাৰ্ছ থাকে, ঠিক আছে। এতিয়া তোমালোকে ভাবিব পাৰা যে ওৱান শ্বট লেকচাৰ কেইটা ডেপথত নাহিব নেকি? সো সেইখিনিতো মই ট্ৰাই কৰিম যে ওৱান শ্বট কেইটাও মই ইন ডেপথত পঢ়াবৰ কাৰণে। আৰু তোমালোকে 2026 প্লেলিষ্ট খিনি তোমালোকে অকণ প্ৰিফাৰ কৰিব পাৰা, সেইখিনিতো মই গোটেইখিনিয়ে পঢ়াইছো, বহুত কষ্ট হৈছে সেইকেইটা ভিডিঅ' বনাওঁতে, আৰু সেইকেইটা ভিডিঅ' মই কেতিয়াও প্ৰাইভেট নকৰো, সেইখিনি প্লেলিষ্ট তোমালোকৰ কাৰণে এটা ৰিচোৰ্চমেন্ট হৈ গ'ল, ঠিক আছে। সো আজিলৈ এইখিনি আছিলে। আমাৰ জাৰ্নিটো বহুত লম্বা আছে, কিন্তু সদায় থাকিবা মোৰ লগত, আৰু গ্যাৰান্টি দি পেলাই কৈছো যে আন্ডাৰ 500 ৰেংক তোমাৰ আহিবই, ঠিক আছে। সো পেইড বেটছৰ কথা এতিয়া মই ইমান ডিসকাস নকৰো, মই পিছত তোমালোকৰ লগত ভালকে ডিসকাস কৰিম, ঠিক আছে। সো এইখিনি আছিলে ৰোড মেপ খিনি। তোমাৰ ৰোড মেপ নহয় একচুয়ালি, তোমালোকে কি কৰিব লাগে, কি বুকস ল'ব লাগে, কি ফলো কৰিব লাগে, মই সেইখিনি ক'লো। আৰু নেক্সট ভিডিঅ'ত মই কম যে ৰোড মেপটো তোমালোকৰ কেনেকুৱা টাইপ হ'ব লাগে, ঠিক আছে। সো ইয়াৰ কাৰণে থেংক ইউ। So bye bye, good night, take care, sweet dreams, and all the very best.